নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ 4187টা চাকৰি নতুনকৈ মুকলি কৰি দিলে এছএছচি ফালৰ পৰা। মই আপোনালোকক কৈ দিছোঁ যে এছএছচি ফালৰ পৰা মুকলি কৰিছে এটা বৃহৎ আপোনালোকৰ সুযোগ আহি গ'ল। এই চাকৰিকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কোৱালিফিকেশ্যন কি হয়, এজ ক্ৰাইটেৰিয়া কি হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে 4187টা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে মই প্ৰথমে আপোনালোকক কৈ দিছোঁ লাষ্ট ডেটটো দিয়া আছে 28/3/2024 মাৰ্চ মাহৰ 28 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। সাব ইন্সপেক্টৰৰ কাৰণে আছে 4187টা, দিল্লী পুলিচৰ কাৰণে আছে 186টা আৰু CFFৰ কাৰণে আছে 4001টা। আৰু ইয়াৰ কাৰণে মেল ফিমেল সকলো কেণ্ডিডেট আবেদন কৰিব পাৰিব। ইয়াত ইউআৰ কেটেগৰীৰ কাৰণে 84টা, OBC কাৰণে 45টা, SC কাৰণে 25 আৰু ST কাৰণে 13, ইডব্লিউএছৰ কাৰণে 19টা। বাকী সাব ইন্সপেক্টৰ যিটো জিডি ভেকেঞ্চি আছে তাত আপোনালোকৰ ইউআৰ কেটেগৰীৰ কাৰণে 1614টা, OBC কাৰণে 1097, SC কাৰণে 593, ST কাৰণে 295 আৰু ইডব্লিউএছৰ কাৰণে 402টা। এজ লিমিট 20ৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ পাব। SC কেণ্ডিডেট 30 বছৰলৈকে, OBC কেণ্ডিডেট 28 বছৰলৈকে, এক্স চাৰ্ভিচ মেনৰ 3 বছৰ 28 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA পাছ কৰি দিছে, BA, BSc, BCom মানে আৰ্টছ চাইন্স যদি কমাৰ্চ কোনোবা এটা কোৰ্চত যদি আপোনালোকে BA2 বা BSc বা BCom পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনৰ এপ্লিকেশ্যন ফিজ দিব লাগিব ইউআৰ OBC কাৰণে 100 ৰুপিজকৈ, বাকী SC আৰু ফিমেল কেণ্ডিডেট কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু আবেদন কৰিবলৈ অসমৰ যিটো নৰ্থ ইষ্টৰ চেণ্টাৰকেইটাও কৈ দিছোঁ, ইটানগৰ, যোৰহাট, ইম্ফল, আইজল, ডিব্ৰুগড়, শিলচৰ, শ্বিলং, গুৱাহাটী, কোহিমা, আগৰতলা এইকেইটা হৈছে নৰ্থ ইষ্টৰ চেণ্টাৰ। আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো এছএছচি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ'ত লগ পাম।